So আজি আমি এটা নতুন চেপ্টাৰ ষ্টাৰ্ট দিম ফৰ্মৱৰ্ক ইয়াৰ বিষয়ে তোমালোকক চাগে কৈছোঁ আগতে ক্লাছত হোৱাট ইজ ফৰ্মৱৰ্ক বেছি দীঘলে নকৰোঁ বাট ষ্টিল বস্তুবিলাক কৈ দিম জাষ্ট কি হয় চ' ইয়াত তোমালোকে পিকচাৰটোৰ পৰা দেখা পাইছে কি ফৰ্মৱৰ্কটো কি হয় তোমাৰটো টেম্পৰৰী ষ্ট্ৰাকচাৰ হয় যিটো আমাৰ কনক্ৰিটটো মোল্ড কৰাৰ কাৰণে আমি ইউজ কৰোঁ ঠিক আছে আমি এইটো তোমাৰ টেম্পৰৰী ষ্ট্ৰাকচাৰ হয় য'ত আমি কনক্ৰিট ষ্ট্ৰাকচাৰটো মোল্ডিং কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ যদি আমি কলম বনাব লাগে আমি কলমৰ কাৰণে ফৰ্মৱৰ্কটো বেলেগ হ'ব স্লেবৰ কাৰণে বেলেগ হ'ব বা তোমাৰ বিমৰ কাৰণে বেলেগ হ'ব ইয়াত তুমি দেখা পাইছা তোমাৰ ফাউণ্ডেশ্যনৰ টাই বিমৰ কাৰণে এইটো আছে ইয়াতে হয়নে ফৰ্মৱৰ্কটো চ' ইয়াতে আমি কনক্ৰিটটো প'ৰ কৰিম কনক্ৰিটটো ঢালি দিয়াৰ পিছত যেতিয়া তোমাৰ কনক্ৰিটে ষ্ট্ৰেংথটো পাব আফটাৰ গেটিং দ্য ষ্ট্ৰেংথ দেন আমি এই ফৰ্মৱৰ্কটো ওলাই আনিম So this is the whole process of formwork. So let's see. So what is formwork? Formwork is a temporary mold to provide support to fresh concrete when placed in structural member until the concrete has set. তোমাৰ কনক্ৰিটটো সেট নোহোৱালৈকে আমি এই টেম্পৰৰী মোল্ডটো ছাপোৰ্ট হিচাপে ইউজ কৰিব লাগিব উই হেভ টু ইউজ ফৰ্মৱৰ্ক এজ এ টেম্পৰৰী ছাপোৰ্ট টু দ্য ফ্ৰেছ কনক্ৰিট তোমাৰ কনক্ৰিটটো যাতে ওলাই নাযায় বুজি পাইছেনে যাতে তোমাৰ ওলাই কিনে ফ্লুইডিটি হৈ নাযায় চ' ডেট সেইটো চাই পেলাই আমি ফৰ্মৱৰ্কটো ইউজ কৰিব লাগিব ডেটছ ৱাই উই হেভ টু ইউজ ফৰ্মৱৰ্ক আমি শ্বেপটো দিব লাগিব ষ্ট্ৰাকচাৰটো আমি মেইনলি আমাৰ কলম যদি আছে কলমৰ ফৰ্মৱৰ্ক বেলেগ হ'ব বিমৰ কাৰণে ফৰ্মৱৰ্ক বেলেগ হ'ব চ' টু গিভ দ্য মোল্ডিং টু দ্য ষ্ট্ৰাকচাৰ উই হেভ টু ইউজ ফৰ্মৱৰ্ক দিছ হেল্পছ দ্য structural member to gain sufficient strength to carry its self load and load from other member তোমাৰ ফৰ্মৱৰ্কটো এতিয়া বনাম ফৰ্মৱৰ্কটোৱে কি কৰে তোমাৰ সেই মেম্বাৰটোক ছাপ'জ আমি বিম বনাইছোঁ বিম বনোৱাতে তোমাৰ যেতিয়া ফৰ্মৱৰ্কটো ইউজ কৰি পেলাই বনাম তেতিয়া তোমাৰ মেম্বাৰটোক ষ্ট্ৰেংথটো গেইন কৰিবলৈ ইয়াক সময় দিয়ে বুজি পাইছেনে চ' ফৰ্মৱৰ্ক ইজ অলছ' কল্ড চাটাৰিং ফৰ্মৱৰ্ক ইজ এ টেম্পৰৰী মোল্ড টু প্ৰভাইড ছাপৰ্ট টু ফ্ৰেছ কনক্ৰিট এইটো তোমাক কৈছোঁ দিছ হেল্পছ দ্য ষ্ট্ৰাকচাৰেল মেম্বাৰ টু গেইন ছাফিচিয়েণ্ট ষ্ট্ৰেংথ টু কেৰি ইটছ ইয়াত তোমাৰ ৰিপিট হৈছে লাইনকেইটা বাট ষ্টিল ফৰ্মৱৰ্কটো তোমাৰ অনলি হ'ল কি হয় তোমাৰটো টেম্পৰৰী ছাপৰ্ট হয় যিয়ে তোমাক ফ্ৰেছ কনক্ৰিটটোক ছেট হোৱালৈকে ছাপৰ্ট কৰে ঠিক আছে যাতে তোমাৰ ছাফিচিয়েণ্ট ষ্ট্ৰেংথ গেইন কৰে ছাফিচিয়েণ্ট ষ্ট্ৰেংথ গেইন নকৰালৈকে এইটোৱে তোমাৰ ছাপৰ্ট হিচাপে ইউজ কৰে ঠিক আছে চ' নেক্সট ইয়াতে দেখা পাইছে তোমালোকে ফৰ্মৱৰ্ক চ' এইটো কলমৰ কাৰণে হয়নে কলমৰ কাৰণে এইটো ফৰ্মৱৰ্কটো ইউজ কৰিছে ইয়াত তোমাৰ যেতিয়া কনক্ৰিটটো প'ৰ কৰিছে কনক্ৰিটটো ঢলাৰ পিছত আফটাৰ প'ৰিং দ্য কনক্ৰিট যেতিয়া কনক্ৰিটটোৱে তোমাৰ ছাফিচিয়েণ্ট ষ্ট্ৰেংথ গেইন কৰিব তোমাৰ ষ্ট্ৰেংথ গেইন কৰাৰ পিছতহে আমাৰ যেনেকৈ তোমাৰ হাত ভাঙিলে যেনেকৈ আমাৰ বেণ্ডেজটো থৈ দিওঁ ডেৰমাহলৈকে বুজি পাইছেনে ঠিক তেনেকুৱা টাইপ এইটো বেণ্ডেজটো যেনেকৈ তোমাৰ হাফ এণ্ড মানে 1.5 মান্থছ আমি থৈ দিওঁ যাতে তোমাৰ ছাফিচিয়েণ্ট ষ্ট্ৰেংথ গেইন কৰে ব'নটোৱে ঠিক তেনেকৈ তোমাৰ ইয়াতেও কনক্ৰিটটোৱে তোমাৰ ছাফিচিয়েণ্ট ষ্ট্ৰেংথ গেইন কৰালৈকে আমি এইটো ফৰ্মৱৰ্কটো থ'ব লাগিব ঠিক আছে তোমাৰ ষ্ট্ৰাকচাৰ ৱাইজ বেলেগ বেলেগ হয় তোমাৰ কলমৰ কাৰণে তোমাৰ দিন বেলেগ হ'ব ফৰ্মৱৰ্ক কিমান দিন থ'বা তুমি তোমাৰ বিমৰ কাৰণে তোমাৰ কিমান দিন থ'বা সেইটো দিনটো বেলেগ হ'ব স্লেবৰ কাৰণে তুমি ফৰ্মৱৰ্কটো কিমান দিন ৰাখিবা চ' সেইবিলাক আমি পঢ়িম নেক্সট চ' ইয়াত দেখা পাইছে তোমালোকে এইটো ফৰ্মৱৰ্ক চ' ইয়াত দেখা পাইছে তোমালোকে ইয়াত ফৰ্মৱৰ্ক চ' ফৰ্মৱৰ্কটো বনোৱাৰ পিছতহে তোমাৰ মেইন ষ্ট্ৰাকচাৰটো আমাৰ বনাব পাৰিম ঠিক আছে চ' ইয়াত চোৱা তোমাৰ কলম ফৰ্মৱৰ্ক ইয়াত তোমাৰ এফালে লেফ্ট পিকচাৰটোত চোৱা কলমৰ কাৰণে ফৰ্মৱৰ্ক ইউজ কৰিছে ইয়াত নেক্সট তোমাৰ ইয়াতে চোৱা ৰাইটত স্লেবৰ কাৰণে ফৰ্মৱৰ্ক ইউজ কৰিছে চ' আমাৰ মেইনলি আমাৰ মেটেৰিয়েল ইউজ কৰে কাঠ ইউজ কৰে মেইনলি উড ইউজ কৰে বা ষ্টিলো ইউজ কৰে প্লাইউড ইউজ কৰে চ' বিভিন্ন ধৰণৰ মেটেৰিয়েলছ আছে আমাৰ ইউজ কৰে ফৰ্মৱৰ্কৰ কাৰণে চ' দিজ আৰ দ্য এক্সাম্পলছ অফ formwork this is for column formwork and this is for slab formwork so what are the types of formwork তোমার formwork কিমান ধৰণৰ আছে ফাৰ্স্ট আছে তোমাৰ টিম্বাৰ formwork নেক্সট তোমাৰ প্লাইউড formwork and next তোমাৰ steel formwork তোমাৰ এক্সামত যদি হোতে what are the types of formworks then first write timber formwork next plywood formwork next steel formwork ঠিক আছে so what are the requirements of formwork so আমাৰ formwork হ'ব লাগিলে তুমি যিকোনো এটা বস্তু তুমি ফৰ্মৱৰ্ক হিচাপে ইউজ কৰিব নোৱাৰা ছাপ'জ তুমি প্লাষ্টিকৰ এটা মেটেৰিয়েল পালা তুমি সেইটো মেটেৰিয়েল তুমি ফৰ্মৱৰ্ক হিচাপে ইউজ কৰিব নোৱাৰা চ' ফৰ ডেট
it needs to follow some specifications, it need to have some requirements ঠিক আছে ইয়াৰ কিছুমান requirements আছে সেইখিনি তোমাৰ ই ফুলফিল কৰিব লাগিব it has to fulfill that requirements ঠিক আছে formwork should be adequately strong to withstand all types of load তোমাৰ যিকোনো types of load তোমাৰ formworkটো ল'ব পাৰিব লাগিব next আছে তোমাৰ it should be rigid enough to retain its shape তোমাৰ shapeটো retain কৰি ৰাখিবৰ কাৰণে ই rigid হ'ব লাগিব মানে তোমাৰ যাতে কলম যদি বনাইছে তুমি কলমৰ যাতে shapeটো ধৰি ৰাখিব পাৰে ঠিক তেনেকৈ তোমাৰ এইটো formworkটো rigid হ'ব লাগিব strong হ'ব লাগিব next joints in the formwork tight against leakage of cement grout তোমাৰ যাতে formworkটো বনাইছা বাট তোমাৰ যাতে ইয়াত cement groutখিনি লিক হ'ব নোৱাৰে বুজি পাইছা তোমাৰ formworkটো suppose কলমৰে বনাইছা বা তোমাৰ বিমৰে বনাইছা স্লেবৰে বনাইছা তোমাৰ যাতে তাৰ মাজে তোমাৰ লিক হ'ব নোৱাৰে লিকেজ হ'ব নোৱাৰে বেলেগ cement grout বা তোমাৰ ingredients বিলাকৰ so এইটো তুমি চাব লাগিব next আছে তোমাৰ formwork construction should permit the removal of various parts in desired sequence without the damage of concrete তোমাৰ যাতে formworkটো যেতিয়া আমি ৰিমুভ কৰিম formworkটো ৰিমুভ কৰাৰ টাইমত আমাৰ এইটো যাতে ডেমেজ নহয় কনক্ৰিটটো so we have to keep it in mind ঠিক আছে next তোমাৰ the formwork material should be cheap readily available and reusable তোমাৰ যেটো formwork ইউজ কৰিম তোমাৰ হেতু readily available হ'ব লাগিব তোমাৰ easily available হ'ব লাগিব তোমাৰ এইটো যেতিয়া বিচাৰে তেতিয়া পাব লাগিব next তোমাৰ এইটো চিপ হ'ব লাগিব বেছি কষ্টলি হ'ব নোৱাৰে বিকজ এইটো যেহেতু তোমাৰ টেম্পৰাৰী ষ্ট্ৰাকচাৰ হয় তুমি এইটো টেম্পৰাৰী ষ্ট্ৰাকচাৰত তুমি ইমান পইচা খৰচ কৰিব নোৱাৰা ইয়াতে ঠিক আছে চ' ফৰ্মৱৰ্কত তুমি ইমান পইচা খৰচ কৰিব নোৱাৰা বিকজ তোমাৰ বিল্ডিংটো বান্ধোতে তোমাৰ খৰচ যাবই পইচা চ' ফৰ্মৱৰ্ক শুড বি চিপ এণ্ড ইট শুড বি ৰিইউজেবল মানে তোমাৰ এইটো আকৌ পিছত যেতিয়া বেলেগ ঘৰ বান্ধিবা বেলেগ কনষ্ট্ৰাকশ্যন কৰিলেও তোমাৰ এইটো যাতে ইউজ কৰিব পাৰা চ' these are the requirements this is one of the most important types of requirement that formwork should have next আছে তোমাৰ the formwork should be set accurately to the desired line and levels should have a plan surface তোমাৰ formworkটো প্লেচ কৰিব লাগিব accurately in a desired line তোমাৰ levelingত কৰিব লাগিব তুমি যদি formworkটো যদি তুমি প্লেচ কৰিছা levelingত প্লেচ কৰা নাই তেতিয়া তোমাৰ যিটো ষ্ট্ৰাকচাৰ বনাবা বিমটো সাপোজ বিমটো তোমাৰ ইনক্লাইন হৈ থাকিব মানে বিমটো তোমাৰ বেণ্ড হৈ থাকিব তোমাৰ formworkটোৰ ওপৰতে তোমাৰ ষ্ট্ৰাকচাৰ শেপটো ডিপেন্ড কৰিব so depending upon the alignment of the formwork তোমাৰ ষ্ট্ৰাকচাৰটোৰ তোমাৰ ষ্ট্ৰাকচাৰেল মেম্বাৰটোৰ তোমাৰ শেপটো বা ইনক্লাইনেশ্যন এলাইনমেণ্টটো তোমাৰ ডিপেণ্ড কৰিব তোমাৰ সাপোজ বিমটো যদি তোমাৰ formworkটো যদি তোমাৰ এনেকৈ অলপ বেণ্ড হৈ আছে যদি তোমাৰ formworkটো তোমাৰ এনেকৈ বেণ্ড হৈ আছে দেন তোমাৰ বিমটো তোমাৰ বনাওঁতে তোমাৰ এইটো বেণ্ড হৈ থাকিব বুজি পাইছানে বেণ্ড মিনছ তোমাৰ ইনক্লাইন হৈ থাকিব মানে তোমাৰ লেভেলিঙত থকা নাই ঠিক আছে নেক্সট তোমাৰ ইট শুড বি লাইট এজ পচিবল তোমাৰ এইটো যিমানে তোমাৰ লাইট ৱেইট হয় সিমানে ভাল হয় নেক্সট ইট শুড ৰেষ্ট অন এ ফাৰ্ম বেছ তোমাৰ এইটো এটা ফাৰ্ম বেছত থাকিব লাগিব ইট শুড বি ছাপৰ্টেড অন এ ফাৰ্ম বেছ চ' নেক্সট আমি পঢ়িলে দেখাবলৈ গম পাব বস্তুবিলাক চ' formwork cost তোমাৰ formwork cost কিমান হয় how much does a formwork cost in comparison to the total cost of the structure তোমাৰ formworkটো তোমাৰ কিমান পইচা খৰচ কৰিব এষ্টিমেশ্যন যেতিয়া কৰিবা বিল্ডিংটো বনাওঁতে তোমাৰ total 20 to 25% of the cost of the structure or even more তোমাৰ 20 পৰা 25% cost তোমাৰ 25% of the cost of the structure তোমাৰ গোটেই ষ্ট্ৰাকচাৰটো যিমান পইচা খৰচ যাব তাৰে 20 to 25% তোমাৰ formworkত যাব দিছ ইজ ইম্পৰ্টেণ্ট পইণ্ট চ' এইটো তোমালোকে মনত ৰাখিবা তোমালোকে এইটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় দিছ ইজ ইম্পৰ্টেণ্ট ফৰ এক্সাম চ' ৰিমেম্বাৰ ইট অ'কে চ' কষ্ট অফ দ্য কনষ্ট্ৰাকশ্যন তোমাৰ কিমান হ'ব 20 to 25% অফ দ্য কষ্ট অফ দ্য ষ্ট্ৰাকচাৰ তোমাৰ ঘৰটো বনাওঁতে তোমাৰ যিমান পইচা যাব তোমাৰ formworkটোত তাৰে formworkখিনিৰ কাৰণে ফৰ দ্য formwork you have to pay or the formwork would cost 20 to 25% of the structure নেক্সট তোমাৰ প্ৰপছ কি হয় চ' আমি কিছুমান টাৰ্মছ পাম formworks চেপ্টাৰটোত চ' সেই টাৰ্মছবিলাকৰ লগত আমি ইণ্ট্ৰডিউচ হওঁ চ' লেট আছ ইণ্ট্ৰডিউচ উইথ ছাম টাৰ্মছ ডেট উইল বি নিডেড ইন দিছ চেপ্টাৰ চ' হোৱাট ইজ প্ৰপছ তোমাৰ প্ৰপছ বুলি এটা টাৰ্ম এটা আছে প্ৰপছ চ' প্ৰপছ কি হয় তোমালোকে এইটো নিশ্চয় দেখা পাইছা তোমালোকে যেতিয়া ঘৰ বনাওঁতে দেখা পাইছা সদায় দেখা পাই থাকা এইবিলাক
স্লেব যেতিয়া বনাব তলত যিবিলাক এইবিলাক বাঁহ যি দিয়ে এইবিলাক বেম্বুবিলাক যি দিছে তোমাৰ দিজ আৰ কল প্ৰপছ এতিয়া নেক্সট টাইমৰ পৰা তোমালোকে এইবিলাক দেখিলে জাষ্ট মনত কৰিবা দিছ ইজ কল প্ৰপছ অ'কে মনত ৰাখিবা টাৰ্মটো তোমাৰ যিটো স্লেবৰ তলত যিটো দিওঁ আমি তোমালোকে দেখা পাইছা নিশ্চয় সদায় দেখা পাই থাকা যেতিয়া বনাই ঘৰ চ' ইয়াতে স্লেবৰ তলত যিটো স্লেবৰ ফৰ্মৱৰ্কৰ তলত যিটো আমাৰ ছাপৰ্ট দিয়া হয় ছাপৰ্টিং ষ্ট্ৰাকচাৰ দিয়া হয় সেইটো আমাৰ প্ৰপছ বুলি কোৱা হয় যিটো আমাৰ বেম্বু মেটেৰিয়েল ইউজ কৰোঁ হয়নে আমি বাঁহ ইউজ কৰোঁ বিল' দ্য ফৰ্মৱৰ্ক অফ দ্য স্লেব টু ছাপৰ্ট দ্য ফৰ্মৱৰ্ক অফ দ্য স্লেব উই ইউজ দ্য বেম্বু অৰ দ্য প্ৰপছ দিজ আৰ কল প্ৰপছ ঠিক আছে আমাৰ এইটো প্ৰপছ বুলি কয় এইটো কিয় ইউজ কৰা হয় ইট ছাপৰ্টছ দ্য ফৰ্মৱৰ্ক এণ্ড কিপ ইট ইন পজিশ্যন তোমাৰ এইটো যিটো স্লেবটো আমি বনাম এইটো আমি চাট ঢালাই কৰা বুলি কওঁ হয়নে নহয় কয় নে নাই চাট ঢালাই কৰা বুলি কয় চ' চাট ঢালাই যেতিয়া কৰিব এই চাট মানে তোমাৰ স্লেব এই স্লেবখন যেতিয়া ঢালাই কৰিব ঢালাই কৰাৰ আগতে আমাৰ এইখিনি দি লয় এইটো বাঁহটো দি লয় ঠিক আছে বেম্বুত দি লয় এই চাট ঢালাই কৰা বুলি যে কয় চাট ঢালাই মিনছ তোমাৰ স্লেব যেতিয়া ঢালাই কৰিব ঢালাই মিনছ তোমাৰ যেতিয়া কনক্ৰিটটো প'ৰ কৰিব কনক্ৰিটটো প'ৰ কৰাৰ আগতে ঢালাৰ আগতে আমাৰ এইটো ছাপৰ্টটো দি ল'ব লাগিব নহ'লে তোমাৰ যদি ছাপৰ্টখিনি নিদিয়াকৈ যদি তুমি এইটো ঢালি দিয়া তোমাৰ কি হ'ব এইটো তলত পৰি যাব ন চ' ইট ইজ ইউজড এজ এ ছাপৰ্টিং মেটেৰিয়েল টু ছাপৰ্ট দ্য ফৰ্মৱৰ্ক অফ দ্য স্লেব ঠিক আছে চ' দিজ আৰ দ্য প্ৰপছ এইটো তোমাৰ এইবিলাক তোমাৰ প্ৰপছ হয় চ' এইবিলাক ষ্টীল প্ৰপছ হয় এইটো অ'কে ষ্টীলৰো ইউজ কৰে আমি এনেই সচৰাচৰ তোমাৰ এনেই আমাৰ মেইনলি জেনেৰেলি আমি বেম্বু ইউজ কৰোঁ বাট এইবিলাক ষ্টীলৰো ইউজ কৰোঁ ষ্টীল প্ৰপছ নেক্সট তোমাৰ কলমত ইউজ কৰোঁ কলমত তোমাৰ এনেকৈ প্ৰপছবিলাক এনেকৈ দিব লাগিব ঠিক আছে বুজি পাইছেনে এনেকৈ তোমাৰ এংগলত দিয়ে তোমাৰ কলমত দেখিছেনে ৱালত তোমাৰ এনেকৈ দিব লাগিব যেতিয়া আমি ৱাল বনাম তুমি এনেকৈ দিব লাগিব প্ৰপছবিলাক তোমাৰ এংগলত দিয়া হয় স্লেবত তোমাৰ পাৰ্পেণ্ডিকুলাৰলি দিয়া হয় ইন স্লেব দ্য প্ৰপছ আৰ কেপ্ট ইন perpendicular direction then in column it is kept in angular direction so in angular position so props বিলাক তোমাৰ various angles দিয়া হয় but these are used to support the formwork of the structural element তুমি যিটো structural element বনাবা suppose কলম বনাইছা কলমৰ কাৰণে তুমি propsটো দিব লাগিব supportingৰ কাৰণে নহ'লে তোমাৰ যেতিয়া ঢালি দিবা এইখিনি ওলাই যাব ন হয় নহয় নেক্সট তোমাৰ যেতিয়া স্লেব বনাবা you have to provide the props below the formwork ঠিক আছে নেক্সট আমি আহিব আমাৰ ছফিট চ' ছফিট বুলি এটা টাৰ্ম এটা আছে চ' হোৱাট ইজ ছফিট ছফিট কি হয় তোমাৰ ছফিট ইজ দ্য বটম চাৰ্ফেচ অফ এনি ষ্ট্ৰাকচাৰেল এলিমেণ্ট মনত ৰাখিবা এইবিলাক টাৰ্ম যিবিলাক টাৰ্ম মই কৈ আছোঁ এইবিলাক টাৰ্ম তোমালোকে একদম ইম্পৰ্টেণ্ট হয় চ' ৰিমেম্বাৰ ইট এণ্ড কিপ ইট ইন মাইণ্ড অ'কে জাষ্ট ষ্ট'ৰ ইট ইন মাইণ্ড এণ্ড ডোণ্ট ফৰগেট এইবিলাক তোমালোকৰ টাৰ্ম ইউজ হৈ থাকিব এক্সাম যিমানে তোমাৰ কম্পিটিটিভ এক্সাম আহে চবতে তোমাৰ আহিব চ' ছফিট কি হয় তোমাৰ ছফিট ইজ দ্য বটম চাৰ্ফেচ অফ এনি ষ্ট্ৰাকচাৰেল এলিমেণ্ট তোমাৰ এইখন চাপ'জ স্লেব হয় এই স্লেবৰ এইটো বটম চাৰ্ফেচটো এই চাৰ্ফেচটোক তোমাৰ কি বুলি ক'ব ছফিট বুলি ক'ব ঠিক আছে দিছ ইজ কল ছফিট চাপ'জ তোমাৰ এইটো বিম হয় এইটো তোমাৰ বিম হয় চাপ'জ হয়নে এই বিমৰ তোমাৰ তলৰ চাৰ্ফেচটোক ছফিট বুলি ক'ব ঠিক আছে তলৰ চাৰ্ফেচটো ঠিক আছে দ্য বটম চাৰ্ফেচ উইল বি কল ছফিট এইটো তোমাৰ স্লেবটো যিটো দেখা পাইছা এই স্লেবটো তোমাৰ বটম চাৰ্ফেচটোক ক'ব তোমাৰ ছফিট বুলি ক'ব চ' ইয়াতে তোমাৰ যিটো স্লেব দেখা পাইছে ইয়াতে পিকচাৰটো চ' ইউ কেন চি দ্য স্লেব চ' দ্য বটম চাৰ্ফেচ অফ দ্য স্লেব ইজ কল ছফিট এই গোটেইখিনিকে তোমাৰ ছফিট বুলি ক'ব ঠিক আছে মনত ৰাখিবা চ' অবজেক্টিভ টাইপছ কুৱেশ্যনত আহিব পাৰে ছফিট হোৱাট ইজ ছফিট ইট ইজ দ্য বটম চাৰ্ফেচ অফ এনি ষ্ট্ৰাকচাৰেল এলিমেণ্ট চ' ইয়াত চোৱা চ' দিজ আৰ ছফিট এইটোত চোৱা তোমাৰ ষ্ট্ৰাকচাৰেল এলিমেণ্ট এইটো ছফিট বুলি ক'ব এইবিলাকক তোমাৰ ছফিট বুলি ক'ব ইয়াত চোৱা বিমৰ ইয়াত বিমৰ কাৰণে এইটো ছফিট হ'ব তোমাৰ এইটো বিমৰ কাৰণে ছফিট হয় ঠিক আছে চ' ইয়াতে এইটো ষ্ট্ৰাকচাৰ মেম্বাৰ তোমাৰ এইখিনি ছফিট হয় চ' তোমাৰ বটম চাৰ্ফেচটোক তোমাৰ ছফিট বুলি ক'ব ঠিক আছে এইটো বিমৰ কাৰণে এইখিনি তোমাৰ ছফিট স্লেবৰ কাৰণে এইখিনি ছফিট বুলি ক'ব চ' বটম চাৰ্ফেচটোক তোমাৰ বটম চাৰ্ফেচ ইজ কল ছফিট হোপ তোমালোকে বুজি পাইছা এতিয়া চ' নেক্সট আহিব আমাৰ টিম্বাৰ ফৰ্মৱৰ্ক চ' টাইপছ অফ ফৰ্মৱৰ্ক আছিলে তোমাৰ টিম্বাৰ আছিল হয় ন ফাৰ্ষ্ট যি টিম্বাৰ আছিলে চ' টিম্বাৰ ফৰ্মৱৰ্কৰ কাৰণে দেখা পাইছে ইয়াতে জাষ্ট কাঠৰ ইউজ কৰিছে তোমাৰ ফৰ্মৱৰ্কটো তাৰপিছত তোমাৰ কনক্ৰিটটো প'ৰ কৰিছে ঠিক আছে দিছ ইজ টিম্বাৰ ফৰ্মৱৰ্ক আমাৰ টিম্বাৰ যেতিয়া ইউজ কৰিম চ' ডিজ আৰ দ্য টিম্বাৰ ফৰ্মৱৰ্ক দেখা পাইছা ইয়াতে হয়নে কলমৰ কাৰণে এইটো ইউজ কৰিছে টিম্বাৰ ইউজ কৰিছে চ' ডিজ আৰ প্ৰপছ এইবিলাক তোমাৰ কি বুলি ক'ব প্ৰপছ বুলি ক'ব এইটো তোমাৰ
এংগুলাৰ ডিৰেকশ্যনত আছে হয়নে তোমাৰ স্লেবত যেতিয়া বনাম স্লেবত তোমাৰ এইটো পাৰ্পেণ্ডিকুলাৰলি থাকে তোমাৰ এই বাঁহবিলাক যে থাকে তোমাৰ এইটো অলপ সেইবিলাক তোমাৰ পাৰ্পেণ্ডিকুলাৰলি থাকিব বাট এতিয়া তোমাৰ স্লেবত তোমাৰ এংগুলাৰলি আছে দিছ ইজ কল্ড প্ৰপছ ঠিক আছে এক্সামত তোমাৰ যদি অবজেক্টিভ টাইপ কুৱেশ্যনত আহে হোৱাট ইজ দ্য নেম অফ দ্য ছাপৰ্ট ফৰ দ্য ফৰ্মৱৰ্ক কি ক'বা তোমালোকে এনচাৰটো প্ৰপছ বুলি ক'বা চ' ছাপৰ্ট যিটো ইউজ কৰোঁ ফৰ্মৱৰ্কৰ কাৰণে যিটো আমি ছাপৰ্ট ইউজ কৰোঁ হোৱাট ইজ দ্য নেম অফ দ্য ছাপৰ্ট what is the support that we use for the formwork it is called props একদম প্ৰপাৰ নামটো ক'বা props so bamboo বা এনেকুৱা বেলেগ wood timber এনেকৈ নক'বা ছাৰ props ঠিক আছে এইটো তোমাৰ timber formwork এইটো তোমাৰ timber ইউজ কৰিছোঁ formwork so timber formwork should satisfy the following requirements so timber formworkৰ তোমাৰ requirements কিছুমান আছে যেনেকৈ আমাৰ on the whole formworkত তোমাৰ requirements আছিলে ঠিক তেনেকৈ তোমাৰ timberতো তোমাৰ requirements আছে so timber formwork যেতিয়া আমি ইউজ কৰিম তেতিয়া তোমাৰ টিম্বাৰটো কেনেকুৱা হ'ব লাগিব কাঠটো তোমাৰ কেনেকুৱা হ'ব লাগিব তুমি যিকোনো ধৰণৰ কাঠ ইউজ কৰিব নোৱাৰা so timber formwork should satisfy the following requirements it should be well seasoned next it should be light in weight it should be easily workable with nails without splitting মানে তোমাৰ গজালেৰে গজাল ইউজ কৰিব পাৰিম ইয়াতে গজাল হাতুৰি মাৰিব পাৰিম আৰু গজালটো উলিয়াও আনিব পাৰিম উইদাউট স্প্লিটিং তোমাৰ স্প্লিটিং মিনছ তোমাৰ স্প্লিট নোহোৱাকৈ তোমাৰ ফালি নোযোৱাকৈ ঠিক আছে ইট শ্বুড ফ্ৰী ফ্ৰম লুজ নটছ তোমাৰ গাঁঠি যে থাকে তোমাৰ গাঁঠি বুলি কওঁ আমি এইটো হয়নে গাঁঠ চ' নটছ তোমাৰ থাকিব নোৱাৰিব টিম্বাৰটোত চ' প্লেইন ছাৰ্ফেচ হ'ব লাগিব টিম্বাৰটো কাঠটো তোমাৰ প্লেইন ছাৰ্ফেচ হ'ব লাগিব চ' গজাল মাৰিলেও তোমাৰ যাতে এইটো স্প্লিট হৈ নাযায় তুমি এইটো চাব লাগিব ইট শ্বুড বি লাইট ইন ৱেইট তোমাৰ এইটো লাইট ৱেইট হ'ব লাগিব বেছি ওজনৰ হ'ব নোৱাৰিব ঠিক আছে নেক্সট ৱেল ছিজন হ'ব লাগিব চ' দিছ ইজ a typical figure of the formwork timber formwork so এইবিলাক আমাৰ সাইজ ইউজ কেনেকুৱা টাইপৰ সাইজ ইউজ কৰে মেইনলি তোমাৰ ইয়াতে so ইয়াত চাব পৰা এইবিলাক so এইখিনি তোমাৰ কনক্ৰিট হয় এইখিনি কনক্ৰিট ঢালি দিছে ইয়াতে তোমাৰ এইবিলাক ৰেইনফোৰ্সমেণ্ট হয় হয়নে these are the reinforcement these are the এইখিনি ভিতৰত তোমাৰ কনক্ৰিট প'ৰ কৰা হৈছে নেক্সট তোমাৰ এইটো these are called batten বুলি কয় এইবিলাক তোমাৰ ফৰ্মৱৰ্কৰ মাজত তোমাৰ এইবিলাক জইন কৰাৰ কাৰণে এইবিলাক কি বুলি কোৱা হয় বেটন বুলি কোৱা হয় BATTEN সাইজটো তোমাৰ ইউজ কৰিছে 50/100 ঠিক আছে নেক্সট তোমাৰ 20 mm বল্ট ইউজ কৰিছে যাতে তোমাৰ এইটো কানেক্ট কৰিবৰ কাৰণে এইবিলাক বেটনবিলাক তোমাৰ কানেক্ট কৰিবৰ কাৰণে তোমাৰ বল্ট ইউজ কৰিছে দেখিছা ইয়াতে তোমাৰ বল্ট ইউজ কৰিছে চ' এইবিলাক তোমাৰ ফৰ্মৱৰ্কটো তোমাৰ ভালকৈ ধৰি ৰাখিবৰ কাৰণে ফৰ্মৱৰ্কটো তোমাৰ ধৰি ৰাখিবৰ কাৰণে আমাৰ কি ইউজ কৰে এইবিলাকক তোমাৰ কি বুলি কয় বেটেন বুলি কয় BATTEN দিছ ইজ বেটেন ঠিক আছে বেটেন ইউজ কৰি কিনে তোমাৰ কি ইউজ কৰিছে ইয়াতে চ' বেটেনছ আৰ কানেক্টেড উইথ বল্ট চ' দিজ আৰ বল্ট চ' 20 mm 5 বল্ট ইউজ কৰিছে ইয়াতে চ' দিছ ইজ এ টিপিকেল ফিগাৰ অফ দ্য ফৰ্মৱৰ্ক চ' নেক্সট আমি আহিব আমাৰ প্লাইউড ফৰ্মৱৰ্ক আমাৰ টিম্বাৰটো ইউজ কৰোঁ আমি ফৰ্মৱৰ্কত নেক্সট আকৌ আৰু ইউজ কৰোঁ আমি প্লাইউড ইউজ কৰোঁ চ' প্লাইউডো আমাৰ এজ এ ফৰ্মৱৰ্ক মেটেৰিয়েল আমি ইউজ কৰোঁ চ' দিছ ইজ বাই ফাৰ দ্য মষ্ট কমন মেটেৰিয়েল ইউজ ফৰ ফেচিং পেনেল তোমাৰ আজিকালি মেইনলি আমাৰ প্লাইউডে ইউজ কৰা যায় আমাৰ যিটো কলেজৰ পিছফালে বনাই আছে বিল্ডিংটো দেখা পাইছা তোমালোকে তাত যিকোনো ষ্ট্ৰাকচাৰটো তোমালোকে দেখা পাইছা ইন এনি কাইণ্ড অফ ষ্ট্ৰাকচাৰ ইউ কেন চি that the formworks are mainly made of plywood means the plywoods are used as a formwork material so this is by far the most common material used for facing panel it is easily cut to shape on site and handled and stored carefully it can be used many times তোমাৰ এইটো কাঠত কৰিও এইটো বেছি টাইম ইউজ কৰিব পাৰি তোমাৰ টিম্বাৰত কৰিও এইটো the plywood can be used many times a standard plywood thickness on site is 18 mm it is usually sufficient for most floors তোমাৰ ইয়াতে চোৱা ষ্টেণ্ডাৰ্ড প্লাইউডৰ সাইজটো তোমাৰ 18 mm হয় দিছ ইউ শুড কিপ ইট ইন মাইণ্ড তোমাৰ এইটো মনত ৰাখিব লাগিব চ' ষ্টেণ্ডাৰ্ড প্লাইউডৰ থিকনেছটো তোমাৰ কিমান হ'ব চ' যিটো আমি প্লাইউড ইউজ কৰিম প্লাইউডৰ থিকনেছটো তোমাৰ এইটো ষ্টেণ্ডাৰ্ড থিকনেছটো তোমাৰ 18 mm চ' দিছ ইজ থিকনেছ ঠিক আছে দিছ ইজ থিকনেছ এই থিকনেছটো তোমাৰ কিমান হ'ব 18 mm হ'ব লাগিব চ' আমি প্লাইউড ইউজ কৰোঁ প্লাইউডটো তোমাৰ কি হয় টিম্বাৰত কৰি কি ভাল এইটো তোমাৰ মেনি টাইমছ ইউজ কৰিব পাৰি তোমাৰ এটা বিল্ডিঙত ইউজ কৰে ছাপ'জ নেক্সট আকৌ বেলেগ এটা বিল্ডিঙত ইউজ কৰিব পাৰিবা নেক্সট আকৌ ইউজ কৰিব পাৰিবা চ' এইটো এজ কৰি থাকিব পাৰি ইয়াৰ তোমাৰ ইউজ কৰা ইউজফুল লাইফটো তোমাৰ বেছি হয় টিম্বাৰত কৰে চ' টিম্বাৰটো তোমাৰ অলপমান ডিটৰিয়েট হোৱা তোমাৰ চান্স থাকে মিনছ তোমাৰ
পচি যাব পাৰে বা তোমাৰ এনভাইৰমেণ্টেল কণ্ডিশ্যনৰ কাৰণে তোমাৰ অলপ প্ৰব্লেম হৈ যাব পাৰে, ডিটৰিয়েট হ'ব পাৰে, ঠিক আছে। চ' বাট প্লাইউডটো তোমাৰ অলপমান ছেফ টিম্বাৰত কৰি। চ' দিছ ইজ প্লাইউড ফৰ্মৱৰ্ক, দেখা পাইছা তোমালোকে নিশ্চয়, হয়নে? চ' আমি টিম্বাৰৰ ঠাইত আমি কি ইউজ কৰিছোঁ ইয়াতে? প্লাইউড ইউজ কৰিছোঁ। চ' দিছ ইজ প্লাইউড। চ' নেক্সট আহিব আমাৰ ষ্টীল ফৰ্মৱৰ্ক। So steel forms are stronger, durable, and have longer life than timber formwork, and their reuses are more in number. So steel formwork to আকৌ তোমাৰ চবত কৰি বেছি টাইম ইউজ কৰিব পাৰোঁ, বিকজ তোমাৰ এইটো সহজে তোমাৰ বেয়া নহয়। ষ্টীল ফৰ্মছ কেন বি ইনষ্টলড এণ্ড ডিছমেণ্টেল উইথ গ্ৰেটাৰ ইজ এণ্ড স্পীড। তোমাৰ ষ্টীল ফৰ্মৱৰ্কছবিলাক তোমাৰ ইজিলি উলিয়াব পাৰি আৰু ইজিলি তোমাৰ ইনষ্টল কৰিব পাৰি, ঠিক আছে। ষ্টীল ফৰ্মৱৰ্কছ কেন বি ইনষ্টলড ইজিলি এণ্ড কেন বি dismantled easily. The quality of exposed concrete surface by steel forms is good and such surface need no further treatment. তোমাৰ ষ্টীল ফৰ্মৱৰ্ক যেতিয়া ইউজ কৰিম, ষ্টীলৰ ফৰ্মৱৰ্ক ইউজ কৰাৰ পিছত যিটো আমাৰ কনক্ৰিটটো হ'ব, ছেট হৈ পেলাই যিটো আমাৰ কনক্ৰিটটো হ'ব, তাৰ সেই কনক্ৰিটটোৰ কোৱালিটিটো বেছি ভাল হয় টিম্বাৰ ফৰ্মৱৰ্কত বা তোমাৰ প্লাইউড ফৰ্মৱৰ্কত কৰি। মই যেতিয়া ষ্টীল ফৰ্মৱৰ্ক ইউজ কৰিম, ষ্টীল ফৰ্মৱৰ্ক when you use the steel formwork, then the quality of concrete is better than the quality of concrete when the formwork is used as the timber or plywood, ঠিক আছে। যেতিয়া আমি টিম্বাৰ অৰ প্লাইউডটো আমি ফৰ্মৱৰ্ক হিচাপে ইউজ কৰিম, সেইটো কনক্ৰিটত কৰি তোমাৰ ষ্টীল যেতিয়া ইউজ কৰিম, when you use the steel formwork, then it yields a better concrete surface. তোমাৰ কনক্ৰিট চাৰ্ফেচটো বেছি হয়। চ' ইট নিডছ ন' ফাৰ্ডাৰ ট্ৰিটমেণ্ট। তোমাৰ নেক্সট, ষ্টীল ফৰ্মৱৰ্ক ডাজ নট এবজৰ্ব মইশ্চাৰ ফ্ৰম কনক্ৰিট। তোমাৰ টিম্বাৰ বা ফ্লাইউডে তোমাৰ কি কৰে, কনক্ৰিটৰ থকা মইশ্চাৰ বা যিটো পানী থাকিব তোমাৰ কনক্ৰিটত সোমাই, চ' সেই পানীটো তোমাৰ এবজৰ্ব কৰিব পাৰে। তোমাৰ টিম্বাৰে তোমাৰ কাঠ টুকুৰাই তোমাৰ পানীটো তোমাৰ এবজৰ্ব কৰিব পাৰে, বাট দ্য ষ্টীল ফৰ্মৱৰ্কে তোমাৰ পানী এবজৰ্ব নকৰে। চ' তোমাৰ ইয়াতে ষ্ট্ৰেংথটো তোমাৰ কোনো নহয়, ডিষ্টৰ্টেড নহয়। দ্য ষ্ট্ৰেংথ ডাজ নট গেট চেঞ্জড ইন ষ্টীল ফৰ্মৱৰ্ক। চ' ষ্টীল ফৰ্মৱৰ্কত তোমাৰ এইটো এডভান্টেজ হয় অভাৰ দ্য প্লাইউড অৰ টিম্বাৰ ফৰ্মৱৰ্ক। চ' ষ্টীল ফৰ্মৱৰ্কে ষ্টীলে তোমাৰ পানী এবজৰ্ব নকৰে কনক্ৰিটৰ পৰা, বাট টিম্বাৰ বা প্লাইউডে তোমাৰ এবজৰ্ব কৰিব পাৰে। চ' হেয়াৰ ইউ কেন চি দ্য ষ্টীল ফৰ্মৱৰ্ক, অ'কে। চ' দিছ ইজ ষ্টীল ফৰ্মৱৰ্ক। আমাৰ ৱাল বনাইছে তোমাৰ, ফৰ দ্য কনষ্ট্ৰাকশ্যন অফ ৱাল ষ্টীল ফৰ্মৱৰ্ক ইজ ইউজড, হেয়াৰ ইউ কেন চি। চ' নেক্সট তোমাৰ আহিব, নেক্সট টপিক ইজ ফৰ্মৱৰ্ক ফৰ ৱাল। এতিয়া ৱালৰ কাৰণে ফৰ্মৱৰ্ক ইয়াত চোৱা তোমালোকে চফিটটো দেখা পাইছেনে এতিয়া, ফ্ল'ৰ চফিট। চ' বটমষ্ট পৰ্চন ইজ কল ফ্ল'ৰ চফিট, অ'কে। চ' নেক্সট, চ' ফৰ্মৱৰ্ক ফৰ কলম। কলমৰ কাৰণে ফৰ্মৱৰ্ক চোৱা, হয়নে? চ' দিছ ইজ দ্য ফৰ্মৱৰ্ক ফৰ কলম, তোমালোকে চাই লোৱা ইয়াতে। চ' ইয়াছ, চ' দিছ ইজ ফৰ্মৱৰ্ক ফৰ কলম। চ' দিছ ইজ ফৰ্মৱৰ্ক ফৰ বিম। তোমাৰ বিমৰ কাৰণে এইটো ফৰ্মৱৰ্ক দেখা পাইছা, ঠিক আছে। চ' প্লাইউড ইজ ইউজড হিয়াৰ ইন দিছ কেছ। চ' ইয়াত চোৱা তুমি বিম কলমৰ কাৰণে ফৰ্মৱৰ্ক, এইটো টিম্বাৰ ফৰ্মৱৰ্ক ইউজ কৰিছে দেখিছেনে। চ' হিয়াৰ টিম্বাৰ ফৰ্মৱৰ্ক ইজ ইউজ ফৰ কলম এণ্ড বিম। চ' নেক্সট তোমাৰ দিছ ইজ দ্য ফৰ্মৱৰ্ক ফৰ শ্লেবছ। তোমাৰ শ্লেবছবিলাকৰ কাৰণে ফৰ্মৱৰ্কটো এনেকৈ ইউজ কৰে। চ' ইউ কেন চি ইন ডিটেইল। I will give you the PDF format of this PPT. চ' ইয়াত চোৱা তোমালোকৰ শ্লেবৰ কাৰণে ইউজ কৰিছে ফৰ্মৱৰ্কটো, হয়নে? চ' দিছ ইজ টিপিকেলি ফৰ হোল ষ্ট্ৰাকচাৰ দ্য ফৰ্মৱৰ্ক। দ্য শ্লেবৰ কাৰণে দেখা পাইছা তুমি, হয় নহয়? ইয়াত তোমালোকে গোটেইখিনি যিখিনি ক'লোঁ মই গোটেইখিনি তোমালোকে ইয়াতে আইডেণ্টিফাই কৰিব পাৰিবা চাগে। চ' প্ৰপছ কোনখিনি হয় গম পাইছা তোমালোকে, প্ৰপছ কোনখিনি হয়, হয়নে? চ' ইয়াত চোৱা তোমালোকে, ইয়াত তোমাৰ প্ৰপছ, এইখিনি প্ৰপছ হয়। চ' দিছ ইজ ফৰ্মৱৰ্ক ফৰ বিম। নেক্সট তোমাৰ শ্লেবৰ কাৰণে আছে, হয়নে? চ' ফৰ দ্য হোল ষ্ট্ৰাকচাৰ ইউ কেন চি দ্য ফৰ্মৱৰ্কছ। চ' দিছ ইজ আ টেম্পৰাৰী ষ্ট্ৰাকচাৰ টু ছাপৰ্ট দ্য ফ্ৰেছ কনক্ৰিট। তোমাৰ ফ্ৰেছ কনক্ৰিটটো ছাপৰ্ট কৰিবৰ কাৰণে আমি ফৰ্মৱৰ্কটো ইউজ কৰোঁ।
চ' নেক্সট তোমালোকে এইটো ফৰ্মৱৰ্ক ফৰ ৱেল ফাউণ্ডেশ্যন তোমালোকে এইটো দেখা পাইছা নিশ্চয় আগতে চ' ৱেল ফাউণ্ডেশ্যন কাৰণে আমাৰ ফৰ্মৱৰ্ক ইউজ কৰিছে ইয়াতে তোমাৰ ষ্টিল ফৰ্মৱৰ্ক ইউজ কৰিছে চ' এইটো দেখা পাইছিলা তোমালোকে যেতিয়া ইয়াত গৈছিলা ফিল্ড ভিজিটত যাওঁতে দেখা পাইছিলা চাগে এইটো চ' দিছ ইজ দ্য ফৰ্মৱৰ্ক ফৰ ৱেল ফাউণ্ডেশ্যন চ' ইয়াতে তোমাৰ ষ্টিল ফৰ্মৱৰ্ক ইউজ কৰিছে এণ্ড দিজ আৰ দ্য প্ৰপছ চ' যিটো তোমাৰ ছাপৰ্ট ইউজ কৰি দ্য ছাপৰ্টছ হুইচ ইজ ইউজ টু ছাপৰ্ট হুইচ ইজ ইউজ ফৰ দ্য ফৰ্মৱৰ্ক ইজ কল্ড প্ৰপছ ঠিক আছে ইয়াতে তোমাৰ এংগুলাৰ প্ৰপছ ইউজ কৰিছে স্লেবত তোমাৰ বেম্বু ইউজ কৰোঁ আমি বেম্বুখিনিক তোমাৰ প্ৰপছ বুলি কোৱা হয় চ' নেক্সট আহিব আমাৰ ডি চাৰ্টাৰিং অফ কনক্ৰিট চ' তোমাৰ এতিয়া ফৰ্মৱৰ্কটো আমি কেতিয়া উলিয়াম ফৰ্মৱৰ্কটোতো আমি সদায়তো ৰাখি থৈ দিব নোৱাৰোঁ কনক্ৰিটটো আমাৰ ছেট হোৱাৰ পিছত কনক্ৰিটটো যেতিয়া টান হ'ব তেতিয়া আমি এইটো ফৰ্মৱৰ্কটো উলিয়াই দিব লাগিব চ' তোমাৰ টাইম আছে কেতিয়া ইউজ কৰিবা চ' ডি চাৰ্টাৰিং মিনছ তোমাৰ ফৰ্মৱৰ্কটো তুমি কেতিয়া উলিয়াবা ঠিক আছে ফৰ্মৱৰ্কটো তুমি কেতিয়া ষ্ট্ৰাকচাৰটোৰ পৰা যেতিয়া তোমাৰ কনক্ৰিটটো হাৰ্ড হ'ব তেতিয়া কেতিয়া উলিয়াবা দিছ ইজ কল্ড ডি চাৰ্টাৰিং চ' তোমাৰ চব মেনি ফৰ ডিফাৰেণ্ট কাইণ্ডছ অফ ষ্ট্ৰাকচাৰেল এলিমেণ্টছ দ্য টাইমছ আৰ ডিফাৰেণ্ট চ' ইয়াৰ we see so desattering simply means the process of simply removal of formwork so what is desattering the process of removal of formwork তোমাৰ formworkটো গুচাই দিয়াটোকে তোমাৰ কি বুলি কয় desattering বুলি কয় so যদি objective type question সুধে তোমাৰ what is desattering so it simply means the removal of formwork so তোমাৰ formwork remove কৰা তোমাৰ process আছে steps আছে so you have to follow the steps তুমি directly তুমি গৈ কিনে উলাব নোৱাৰা ফৰ্মৱৰ্কটো so steps আছে so first কি কৰিব লাগিব তোমাৰ step by step তুমি ফৰ্মৱৰ্কখিনি উলাব লাগিব so first step হ'ল তোমাৰ the first step is shuttering forming vertical faces of the wall beams and columns should be removed first তোমাৰ first vertical face vertical মানে গম পাইছা নে vertical face this is vertical face okay this is vertical face the vertical face is removed from the walls beams columns তোমাৰ beam column আৰু wallৰ vertical face কেইটা তোমাৰ first remove কৰা হয় first তোমাৰ কোনখিনি remove কৰে vertical face next shuttering forming the soffit to slab should be removed next তোমাৰ কোনটো remove কৰে soffitৰ কাৰণে soffit গম পাইছা কি হয় what is soffit I have told you earlier okay so next তোমাৰ vertical face to remove কৰাৰ পিছত কোনটো remove কৰিব soffitৰ পৰা remove কৰিব ফৰ্মৱৰ্কটো okay next shuttering forming soffit to beams girders or heavily loaded members should be removed at the end তোমাৰ next তোমাৰ heavily loaded member তোমাৰ beams বা girders এইবিলাক তোমাৰ heavily loaded member হয় beamটো তোমাৰ heavily loaded হয় because তোমাৰ first slabত কৰিব লোডটো slabৰ পৰা তোমাৰ beamলৈকে যায় ন লোডটো so beamত তোমাৰ বেছি লোড যায় so beam is heavily loaded so beamৰ তোমাৰ soffitৰ পৰা next shuttering to remove কৰিব means তোমাৰ formworkটো remove কৰিব desattering কৰিব desattering means removal of formwork so shuttering forming the soffit to beams girders or other heavily loaded members should be removed in the end তোমাৰ একদম শেষত তোমাৰ heavily loaded members বিলাকৰ পৰা তুমি এইটো remove কৰিব লাগিব so first তোমাৰ vertical face remove কৰিলা next তুমি soffitৰ পৰা remove কৰিলা slabৰ ঠিক আছে slabৰ soffitৰ পৰা remove কৰিলা next তুমি remove কৰিব লাগিব beamৰ soffitৰ পৰা first vertical face beam column slab okay beam আৰু column আৰু slabৰ vertical faceৰ পৰা remove কৰিলা formworkটো next তুমি remove কৰিলা তুমি slabৰ soffitৰ পৰা মানে slabৰ তলৰ পৰা next remove কৰিলা তুমি beamৰ তলৰ পৰা ঠিক আছে so this is how we have to follow the steps to remove the formwork and this is called the process of removal of formwork is called dechattering so next আছে তোমাৰ stripping time so as per IS code 456 2000 this is 2000 okay ইয়াত ফুল হৈ গৈছে so it is 2000 clause number 11.3 তোমাৰ clause number 11.3 ৰ মতে as per IS code 2000 কি কৈছে formwork shall not be released until the concrete has achieved a strength of at least twice the stress ভালকে শুনিবা এইটো so this is important হয় this is one of the most important line for formwork removal so formwork shall not be released formworkটো তোমাৰ উলিয়াব নালাগিব until the concrete has achieved a strength তোমাৰ কনক্ৰিটে এনেকুৱা এটা strength পাব লাগিব at least twice the stress to which concrete may be subjected at the time of removal of formwork তোমাৰ formworkটো remove কৰোতে তোমাৰ formworkটো আমি হাতুৰিৰে কোবাই ৰিমুভ কৰিম ন
ফৰ্মৱৰ্কটো আমি হাতৰে কোবাই কোবাই গজলবিলাক উলিয়াই উলিয়াই আমি ৰিমুভ কৰিব লাগিব, হয় নহয়? চ' ফৰ্মৱৰ্ক শুড বি ৰিমুভ বাই ষ্ট্ৰাইকিং দ্য হেমাৰ। চ' যেতিয়া আমি হেমাৰটো ষ্ট্ৰাইক কৰি কৰি ৰিমুভ কৰিম, সেই ৰিমুভ কৰোঁতে আমি যিমান ফ'ৰ্চ দিব লাগিব, ৰিমুভ কৰোঁতে আমি যিমান ফ'ৰ্চ দিম, তাত কৰি আমাৰ দুগুণ ফ'ৰ্চ কনক্ৰিটটোৱে গেইন কৰিব লাগিব। বুজি পাইছানে? বুজি পাইছানে? আকৌ এবাৰ কৈছোঁ, তোমাৰ কেতিয়া ৰিমুভ কৰিবা, ফৰ্মৱৰ্কটো তুমি কেতিয়া ৰিমুভ কৰিবা, যেতিয়া তোমাৰ কনক্ৰিটটোৱে দুগুণ ষ্ট্ৰেংথ গেইন কৰিছে। কিহৰ দুগুণ? যিমান ফ'ৰ্চ তুমি লাগিব উলিয়াওঁতে, তুমি যিমান ফ'ৰ্চ দি তুমি ছাপ'জ তুমি 10 কিলোনিউটন ফ'ৰ্চ দি পেলাই ফৰ্মৱৰ্কটো উলিয়ালা, ঠিক আছে? ছাপ'জ এক্সাম্পলৰ কাৰণে কৈছোঁ, বুজিবৰ কাৰণে। ছাপ'জ তুমি 10 কিলোনিউটন ফ'ৰ্চ দি পেলাই তুমি ফৰ্মৱৰ্কটো টানি পেলাই উলিয়ালা। টানি পেলাই তোমাৰ দিওঁতে লাগিছে ফ'ৰ্চটো 10 কিলোনিউটন। এতিয়া কনক্ৰিটটোৱে তোমাৰ কিমান ষ্ট্ৰেংথ গেইন কৰিব লাগিব? 20 কিলোনিউটন বা তাতকৈ বেছি। বুজি পাইছা? চ' কনক্ৰিট শুড এচিভ এটলিষ্ট টুৱাইচ দ্য ষ্ট্ৰেছ টু হুইচ কনক্ৰিট মে বি ছাবজেক্টেড এট দ্য টাইম অফ ৰিমুভেল অফ ফৰ্মৱৰ্ক। তোমাৰ ফৰ্মৱৰ্কটো ৰিমুভ কৰিব লাগিলে, ৰিমুভ কৰিবলৈ তোমাৰ যিমান ফ'ৰ্চ লাগিব, তাত কৰি তোমাৰ সেই ফ'ৰ্চটোৰ দুগুণ ফ'ৰ্চ সি ষ্ট্ৰেংথ এটেইন কৰিব লাগিব কনক্ৰিটটোৱে। চ' দিছ ইজ কল্ড ষ্ট্ৰিপিং টাইম। চ' দিছ ইজ কল্ড ষ্ট্ৰিপিং টাইম। তুমি যিমান সময় পিছত তুমি ফৰ্মৱৰ্কটো ৰিমুভ কৰিবা, দিছ ইজ কল্ড ষ্ট্ৰিপিং টাইম। তোমাৰ যদি এক্সামত সোধে, ইফ ইউ আৰ আস্কড ইন এক্সাম ডেট হোৱাট ইজ ষ্ট্ৰিপিং টাইম, ষ্ট্ৰিপিং টাইম ইজ দ্য টাইম টেকেন টু ৰিমুভ দ্য ফৰ্মৱৰ্ক। অ'কে? চ' নেক্সট ষ্ট্ৰিপিং টাইম তোমাৰ বহুত বেলেগ বেলেগ মেম্বাৰৰ কাৰণে বেলেগ বেলেগ আছে। ফৰ ভেৰিয়াছ মেম্বাৰ্ছ, ফৰ ডিফাৰেণ্ট মেম্বাৰ্ছ দ্য ষ্ট্ৰিপিং টাইমছ আৰ ডিফাৰেণ্ট। ঠিক আছে? দ্য ফৰ্মৱৰ্ক শুড নট বি ৰিমুভ আনটিল formwork should not be removed. Formwork should not be removed until the good strength has come. So তোমাৰ strength to কিমান পাব লাগিব কৈছো তোমাৰ, the concrete should attain at least twice the strength of the force which is used to remove the formwork. So first তোমাৰ এইটো ইম্পৰ্টেণ্ট হয়, দিছ টেবল ইজ মষ্ট ইম্পৰ্টেণ্ট হয়। এইটো তোমাৰ IS কোডত আছে, IS কোড 456/2000 আছে তোমাৰ এইটো, ঠিক আছে? ইয়াতে তোমাৰ ফাৰ্ষ্ট তুমি কি কৈছিলোঁ, ভাৰ্টিকেল ফেচখিনি ৰিমুভ কৰিব লাগিব। ভাৰ্টিকেল ফেচখিনি তোমাৰ ভাৰ্টিকেল ফেচ অফ ৱাল কলমছ, এইখিনি তুমি 16 to 24 আৱাৰ্ছ তোমাৰ এদিনৰ ভিতৰতে তুমি ফৰ্মৱৰ্কটো উলিয়াই দিব পাৰিবা। ইন কেছ অফ ৱাল আৰু কলম, তোমাৰ ৱাল আৰু কলমৰ ভাৰ্টিকেল ফেচখিনি, হে বুজি পাইছেনে? ৱাল আৰু কলমৰ ভাৰ্টিকেল ফেচখিনিৰ পৰা ফৰ্মৱৰ্কটো 24 ঘণ্টাৰ ভিতৰতে তুমি উলিয়াই দিব পাৰিবা। নেক্সট তোমাৰ চফিট অফ স্লেব, তোমাৰ স্লেবৰ চফিটৰ কাৰণে যিটো ফৰ্মৱৰ্ক ইউজ কৰিছিল তলত, সেইটো তোমাৰ 3 days, বাট দ্য প্ৰপছ শুড বি ৰিফিক্সড ইমিডিয়েটলি। কিন্তু তোমাৰ যিখিনি বাঁহখিনি আছিল, সেই বাঁহখিনি কিন্তু তলত আকৌ দিব লাগিব, ৰিফিক্স কৰিব লাগিব, ঠিক আছে? চ' বাঁহখিনি উলিয়াই কিনে তুমি তলৰ যিটো চফিটটো আছে, সেই চফিটটো ফৰ্মৱৰ্কটো গুচালা, ফৰ্মৱৰ্কটো গুচাই পেলাই আকৌ তুমি বেম্বুখিনি দি দিলা। নেক্সট তোমাৰ চফিট অফ বিম, তোমাৰ বিমৰ চফিটটো 7 days, ঠিক আছে? চ' নেক্সট এইখিনি হ'ল। এতিয়া আমাৰ নেক্সট প্ৰপছখিনি কেতিয়া গুচাবা? এতিয়া প্ৰপছখিনিতো থাকি গ'ল, চফিটখিনিহে গুচালোঁ, বাট প্ৰপছখিনি কেতিয়া গুচাবা? প্ৰপছ অফ স্লেব স্পেন, যদিবা স্লেবটো যদি দ্য স্লেব স্পেনটো যদি লেছ দেন 4.5 মিটাৰ হয়, ইফ দ্য স্লেব স্পেন ইজ লেছ দেন 4.5 মিটাৰ, দেন দ্য প্ৰপছ আৰ ৰিমুভ ইন 7 days, ঠিক আছে? নেক্সট ইফ দ্য স্লেব স্পেন ইজ গ্ৰেটাৰ দেন 4.5 মিটাৰ, দেন ইট ইজ ৰিমুভড ইন 14 days, ঠিক আছে? নেক্সট তোমাৰ ঠিক ইন দ্য চেম ৱে the props for beams are removed. It depends upon the span. If the span of the beam is less than 6 meter, then the props are removed in 14 days. তোমাৰ 14 দিন পিছত তুমি বিমৰ প্ৰপছবিলাক ৰিমুভ কৰিব লাগিব। নেক্সট তোমাৰ প্ৰপছ অফ বিম, ইফ দ্য স্পেন ইজ গ্ৰেটাৰ দেন 6 মিটাৰ, দেন ইট ইজ 21 days. বুজি পাইছানে? তোমাৰ দিছ ইজ দ্য ষ্ট্ৰিপিং টাইম, মিনছ তোমাৰ কিমান সময় পিছত তুমি ফৰ্মৱৰ্কটো ৰিমুভ কৰিবা। এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ ইন ইণ্টাৰভিউজ, দিছ কাইণ্ডছ অফ কুৱেশ্যনছ আৰ আস্কড। চ' এনেকুৱা টাইপৰ কুৱেশ্যন সুধিব পাৰে তোমাৰ, ৱাল আৰু কলমৰ কাৰণে তুমি কিমান দিন লাগিব ফৰ্মৱৰ্কটো ৰিমুভ কৰিবৰ কাৰণে। চ' ইট ইজ দ্য 24 আৱাৰ, ঠিক আছে? চ' 24 আৱাৰ আমাৰ লাগিব ৱাল আৰু কলমৰ পৰা ফৰ্মৱৰ্কটো ৰিমুভ কৰিবৰ কাৰণে। চ' নেক্সট যদি সোধে তোমাৰ চফিট অফ স্লেবৰ চফিটটো ৰিমুভ কৰিবৰ কাৰণে 3 days, চফিট অফ বিমৰ কাৰণে 7 days, তুমি 7 দিন পিছত তোমাৰ বিমৰ চফিটটো ৰিমুভ কৰিব পাৰিবা, ঠিক আছে? নেক্সট তোমাৰ স্লেবৰ প্ৰপছ মানে তোমাৰ স্লেবৰ তলত থকা তোমাৰ এই বেম্বুখিনি, তোমালোকে দেখা পাই যি পাইছা, স্লেবৰ তলত থকা এই বেম্বুখিনি, এইবিলাক প্ৰপছ বুলি কয়। এই প্ৰপছবিলাক তোমাৰ স্লেবৰ পৰা কেতিয়া গুচাবা? আফটাৰ 7 days। তোমাৰ যদি স্লেবটো তোমাৰ 4.5 মিটাৰ হয় স্পেনটো,
এই স্পেনটো যদি তোমাৰ 4.5 মিটাৰ হয় দেন কেতিয়া গুচাবা আফটাৰ 7 days নেক্সট তোমাৰ স্লেবটো যদি তোমাৰ গ্ৰেটাৰ দেন 4.5 মিটাৰ হয় দেন 14 days তুমি তোমাৰ যদি স্লেবখন ডাঙৰ হয় ডাঙৰ বিল্ডিঙৰ কাৰণে তোমাৰ স্পেনটো ডাঙৰ হ'ব পাৰে ইফ দ্য স্পেন ইজ মোৰ দেন 4.5 মিটাৰ দেন দ্য প্ৰপছ আৰ ৰিমুভ তোমাৰ সেই বেম্বুখিনি বাঁহখিনি তোমাৰ কেতিয়া গুচাবা 14 days পিছত মনত ৰাখিবা এইটো চ' নেক্সট তোমাৰ ঠিক তেনেকৈ তোমাৰ বিমৰ কাৰণে 14 দিন পিছত গুচাবা তুমি প্ৰপছটো আৰু নেক্সট ইফ দ্য স্পেন ইজ লেছ দেন 6 মিটাৰ এণ্ড ইফ দ্য স্পেন ইজ গ্ৰেটাৰ দেন 6 মিটাৰ দেন দ্য প্ৰপছ আৰ ৰিমুভ আফটাৰ 21 days তোমালোকে এইটো ৰিমুভ মনত ৰাখিব লাগিব বুজি পাইছানে চ' দিছ ইজ অল এবাউট দ্য ফৰ্মৱৰ্ক চ' ফৰ্মৱৰ্কৰ কাৰণে এইখিনিয়ে আছিল হোপ ইউ হেভ আণ্ডাৰষ্টুড ইট ৱেল অ'কে if you have any queries then you can contact me directly so ঠিক আছে thank you